মই ইমদাদ আপোনালোকে চাই আছে 24 লাইভ এটা বিশেষ খবৰ যেহেতু নিৰ্বাচন আহি আছে লোকসভা নিৰ্বাচনৰ পাক মুহূৰ্তত বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজত জল্পনা কল্পনা বাঢ়িছে এই মুহূৰ্তত আজিৰ দিনত মন্ত্ৰী পীযুষ হাজৰিকাই কেতবোৰ বিস্ফোৰক মন্তব্য আগবঢ়াইছে সবিশেষ জনাই দিছো চূড়ান্ত বেমেজালিত পূৰ্বৰ কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ ইতিমধ্যে মন্ত্ৰী পীযুষ হাজৰিকাই সাংবাদিকৰ আগত জনাইছে চূড়ান্ত বেমেজালিত পূৰ্বৰ কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ টাৰ্গেট গৌৰৱ গগৈ আক্ৰমণ বিজেপিৰ নেতা মন্ত্ৰী গৌৰৱ গগৈ কিয় উল্লেখ কৰিলে নগাঁৱৰ নাম পীযুষ হাজৰিকাই যেহেতু সংবাদ মাধ্যমৰ আগত জনাইছে গৌৰৱ গগৈ কিয় উল্লেখ কৰিলে নগাঁৱৰ নাম এইবাৰ ডেগাৰ মাৰিবলৈ ওলাইছে সাংসদ প্ৰদ্যুৎ বৰদলৈকো এবাৰ ডেগাৰ মাৰিবলৈ ওলাইছে সাংসদ প্ৰদ্যুৎ বৰদলৈকো লোকসভা নিৰ্বাচন পাক মুহূৰ্তৰ ৰাজনৈতিক দলসমূহৰ জল্পনা কল্পনাৰ অন্ত নোহোৱা হৈছে গৌৰৱৰ কলিয়াবৰ কাজিৰঙা নগাঁৱত বিলীন ইতিমধ্যে গৌৰৱে তিনিটা সমষ্টিৰ নাম উল্লেখ কৰিলে আবেদন পত্ৰত সকলোৱে জানে যে ইতিমধ্যে গৌৰৱ গগৈ তিনিটা সমষ্টিৰ নাম উল্লেখ কৰিছে আবেদন পত্ৰত নগাঁও কাজিৰঙা যোৰহাট যিকোনো এটা সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ মন গৌৰৱ গগৈ ইতিমধ্যে নগাঁৱৰ পৰা সাংসদ হিচাপে আছে জ্যেষ্ঠ কংগ্ৰেছী নেতা প্ৰদ্যুৎ বৰদলৈক লেং মাৰি কিয় গৌৰৱে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বিচাৰিছে এই প্ৰশ্ন উত্থাপিত কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই যুঁজিবলৈ সাজু বিজেপি বাহিনী ইতিমধ্যে সাজু হৈছে বিজেপি বাহিনী নগাঁৱৰ সংখ্যালঘু ভোটাৰ বেছি ৰণকৌশল প্ৰস্তুত কৰিছে বিজেপিয়ে এই কথা জনাইছে মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰদ্যুৎ বৰদলৈক চুৰি মাৰিব নেকি গৌৰৱ গগৈ এই কথাও সাংবাদিকৰ আগত সংবাদ মাধ্যমৰ আগত পীযুষ হাজৰিকাই কৈছে প্ৰদ্যুৎ বৰদলৈক চুৰি মাৰিব নেকি গৌৰৱ গগৈ প্ৰদ্যুৎ বৰদলৈক চুৰি মাৰি গৌৰৱে আনিব নেকি টিকট প্ৰদ্যুৎ বৰদলৈক চুৰি মাৰি গৌৰৱ গগৈ আনিব নেকি টিকট আমি চাই আছো বুলি কৈছে মন্ত্ৰী পীযুষ হাজৰিকাই কৈছে আমি চাই আছো খুৰাকক ডেগাৰ মাৰি সাংসদ হৈছিল গৌৰৱ গগৈ বিগ ব্ৰেকিং আমি চাই আছো খুৰাকক ডেগাৰ মাৰি সাংসদ হৈছিল গৌৰৱ গগৈ এনেধৰণে মন্ত্ৰী পীযুষ হাজৰিকাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে গৌৰৱ গগৈ কেনেকৈ সাংসদ হৈছিল সেই কথা ক'বলৈ গৈ কলিয়াবৰৰ সাংসদগৰাকীক ক্ষুধাৰ সমালোচনা মন্ত্ৰী পীযুষ হাজৰিকাৰ ইতিমধ্যে মন্ত্ৰী পীযুষ হাজৰিকাৰ সংবাদ মাধ্যমৰ আগত কেতবোৰ বিস্ফোৰক মন্তব্য আগবঢ়াইছে কোনোদিনে কংগ্ৰেছ নকৰা গৌৰৱ সাংসদ হৈছিল পিতৃৰ বলত কোনোদিনে কংগ্ৰেছ নকৰা গৌৰৱ সাংসদ হৈছিল পিতৃৰ বলত এই মন্তব্য আগবঢ়াইছে মন্ত্ৰী পীযুষ হাজৰিকাই এক বিগ ব্ৰেকিং গৌৰৱ গগৈ খুৰাক দীপ গগৈ কিয় এৰিবলগীয়া হৈছিল সাংসদৰ পদ দীপ গগৈ কিয় সাংসদৰ পদ এৰিবলগীয়া হৈছিল সমূহ তেওঁ সংবাদ মাধ্যমৰ আগত জনাইছে আমি সেই বাইট তেওঁ মন্ত্ৰী পীযুষ হাজৰিকাই কি কৈছে আমি সকলো আপোনালোকক দেখুৱাম তাৰ আগতে আমি অতি গুৰুত্বপূৰ্ণ কেইটামান কথা জনাই ল'ব বিচাৰিছোঁ বাৰে বাৰে পীযুষ হাজৰিকাৰ প্ৰশ্ন গৌৰৱ গগৈ উত্তৰ দিয়ক মন্ত্ৰী পীযুষ হাজৰিকাই কৈছে খুৰাকক ডেগাৰ মাৰিলে নে নাই গৌৰৱ গগৈ উত্তৰ দিয়ক নিৰ্বাচন আহিছে গৌৰৱক থকা হৰকা বিজেপি মন্ত্ৰীৰ নিৰ্বাচন যিমানেই কাষ চাপিছে সিমানেই থকা হৰকা কৰিছে বিজেপি মন্ত্ৰীসকলে গৌৰৱ গগৈক নগাঁৱৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা সিদ্ধান্তই বিপদ মাতিব নেকি গৌৰৱ গগৈ নগাঁৱৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ সিদ্ধান্তই বিপদ মাতিব নেকি গৌৰৱ গগৈ ইতিমধ্যে আপোনালোকক এই যি বাতৰিটো দি আছোঁ এটা বিগ ব্ৰেকিং মন্ত্ৰী পীযুষ হাজৰিকাই এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত থকা হৰকা কৰিছে কথাৰে আৰু তেওঁ সংবাদ মাধ্যমৰ আগত বিশেষ কিছুমান কথা কৈছে বিস্ফোৰক মন্তব্য আগবাঢ়িছে আমি সেই মন্তব্যসমূহ চাই লওঁ হওক আজিৰ একেবাৰে নতুন প্ৰজন্মই হয়তো নাজানে গতিকে ৰাইজৰ বিচাৰৰ কাৰণে কথাটো আমি জনাব খুজিছোঁ যে তেখেতৰ খুৰাক গৌৰৱ গগৈ ডাঙৰীয়াৰ খুৰাক দীপ গগৈ ডাঙৰীয়াই কি ভুলৰ কাৰণে সাংসদ পদটো এৰিব লগা হৈছে গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ লগত এদিনো ইউথ কংগ্ৰেছ NSY কৰাও নাছিলে তেওঁ বাহিৰত পঢ়িবলৈ গৈছিলে ঘূৰি আহি একেদিনাই পলিটিক্সত নামিলে প্ৰদেশ কংগ্ৰেছৰ এটা পোষ্টত নাছিলে যুৱ কংগ্ৰেছৰ এটা পোষ্টত নাছিলে ডাইৰেক্ট কিহৰ বলত সাংসদ হৈ গ'ল তাকো খুৰাকক ডেগাৰ মাৰি খুৰাকক অঁতৰাই তেখেতে সাংসদ হৈ গ'ল গতিকে ৰাইজে কথাটো জনা উচিত কাৰণে আজি মই ফেচবুকত এটা পোষ্ট লিখিছোঁ তেখেতে উত্তৰ দিয়ক খুৰাকক তেখেতে চুৰি মাৰিছিল নে নাই আৰু কোনো দিনে কংগ্ৰেছ নকৰা এজন ব্যক্তিয়ে অকল পিতৃৰ বলত সাংসদ হিচাপে নিৰ্বাচিত হৈছিল নে নাই সেই উত্তৰটো তেখেতৰ পৰা মই জানিব বিচাৰিছোঁ গৌৰৱ গগৈ ডাঙৰীয়াৰ খুৰাক দীপ গগৈ ডাঙৰীয়াই কি ভুলৰ কাৰণে সাংসদ পদটো এৰিব লগা হৈছে
গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ লগত এদিনো ইউথ কংগ্ৰেছ NSY কৰাও নাছিলে। তেওঁ বাহিৰত পঢ়িবলৈ গৈছিলে, ঘূৰি আহি একেদিনাই পলিটিক্সত নামিলে। প্ৰদেশ কংগ্ৰেছৰ এটা পোষ্টত নাছিলে, যুৱ কংগ্ৰেছৰ এটা পোষ্টত নাছিলে, ডাইৰেক্ট কিহৰ বলত সাংসদ হৈ গ'ল। তাকো খুৰাকক ডেগাৰ মাৰি, খুৰাকক অঁতৰাই তেখেতে সাংসদ হৈ গ'ল। গতিকে ৰাইজে কথাটো জনা উচিত কাৰণে আজি মই ফেচবুকত এটা পোষ্ট লিখিছোঁ, তেখেতে উত্তৰ দিয়ক, খুৰাকক তেখেতে চুৰি মাৰিছিল নে নাই। আৰু কোনো দিনে কংগ্ৰেছ নকৰা এজন ব্যক্তিয়ে অকল পিতৃৰ বলত সাংসদ হিচাপে নিৰ্বাচিত হৈছিল নে নাই, সেই উত্তৰটো তেখেতৰ পৰা মই জানিব বিচাৰিছোঁ। অখিল গগৈ ডাঙৰীয়া এনেকুৱা বহুত আছে, মই মাজে মাজে মনত পেলাই থাকোঁ। অখিল গগৈ ডাঙৰীয়া গৌৰৱ গগৈ ডাঙৰীয়াক জধামূৰ্খ বুলি কৈছিলে, সেইটো ওলাই আছে। আকৌ কৈছিলে যে তৰুণ গগৈ ডাঙৰীয়া কেইবা কোটি টকাৰ আমেৰিকাত সম্পত্তি আছিল। এইটো মাত্ৰ অখিল গগৈ ডাঙৰীয়াক মই মনত পেলাই আছোঁ, উত্তৰটো একো নাপাওঁ মই জানোৱেই। কাৰণ অখিল গগৈ ডাঙৰীয়াক ৰাইজে জানেই, তেওঁৰ চৰিত্ৰ তেওঁৰ স্বভাৱ ৰাইজে জানেই। আজি এটা কালি এটা, প্ৰত্যেক দিনাই কথা তেওঁ চেঞ্জ কৰে, তেওঁৰ নিজৰ স্থিতিত কেতিয়াও নাথাকে। তেওঁ আজি এটা কালি এটা কৈ থকাটো সকলোৱে জানে। গতিকে তেওঁ কথাটো জানেই, তেওঁৰ পৰা উত্তৰ মই নাপাওঁ। মাত্ৰ তেওঁক আকৌ মনত পেলাবলৈহে মই যোৱাকালি এই ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ। তেওঁ যে কথা বদলাই থাকে, তেওঁৰ যে কোনো স্থিতি নাই, সেইটো কথাই মই আকৌ জনাব খুজিছোঁ। তেওঁ সকলোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পিছত সদায় লাগি আছে, কিন্তু দিনে ছাকচেছ হ'ব পৰা নাই, ভৱিষ্যতেও নহয়। অহা ইলেকশ্যনত হিচাপটো দেখা যাব। ইলেকশ্যনত মইতো অখিল গগৈ ডাঙৰীয়াক কওঁ, মোক পাৰিলে জাগিৰোডত হৰুৱাওক, আৰু মই চেষ্টা কৰিম তেখেতক আহ্বাৰ শিৱসাগৰত খেলে নে টিয়কত খেলে, মই ইলেকশ্যনত হৰুৱাবলৈ চেষ্টা কৰিমেই। মই তেখেতক আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ। তেখেতে জাগিৰোড ৰহাত মোক বহুত চেষ্টা কৰিছিল, ৰহাত ইলেকশ্যনত হৰুৱাবলৈ বহুত চেষ্টা কৰিছিল, নোৱাৰিলে। এইবাৰ জাগিৰোডত তেওঁ হৰুৱাবলৈ চেষ্টা কৰক। মই অখিল গগৈ ডাঙৰীয়াক আহ্বান জনাইছোঁ, জাগিৰোডত ইলেকশ্যন হৰুৱাবলৈ মোক চেষ্টা কৰক, আৰু তেওঁ অহাবাৰ য'তেই ইলেকশ্যন খেলিব তাতেই হৰুৱাবলৈ চেষ্টা কৰিম। ভৰত নৰহ ডাঙৰীয়াৰ নৈতিক ইমান মৰেল, ইমান ডাঙৰ ডাঙৰ কথা কয়, মৰেলি ইমান হাই, ইমান ডাঙৰ ভাল ব্যক্তি। তেওঁ মন্ত্ৰী হৈ থকা কালত 219 বিঘা মাটি পট্টা কৰিছে, মানুহৰ মাটি দখল কৰি, ফৰেষ্ট মাটি দখল কৰি, আৰু ৰাণী নৰ নামৰ এখন বাগান বনাইছে। হেমেন বৰুৱা বুলি এগৰাকী বিখ্যাত টি প্লান্টাৰ আছিলে, তেখেতৰ নামত গোটেই এখন বাগান আমি দেখা নাই। তেওঁৰ বাগানবিলাক বেলেগ বেলেগ নাম। অসমত, ভাৰতবৰ্ষত হয়তো এনেকুৱা এখনেই বাগান য'ত এগৰাকী ব্যক্তিৰ নামত বাগান, ৰাণী নৰ বাগান। ৰাণী নৰ কাৰ পত্নী? ভৰত নৰহৰ পত্নী। ৰাণী নৰ ডাঙৰীয়াও সাংসদ আছিল, মন্ত্ৰী আছিল, ভৰত নৰ ডাঙৰীয়াও মন্ত্ৰী আছিল, এতিয়া বিধায়ক। মন্ত্ৰিত্বৰ কালত চৰকাৰী মাটি দখল কৰিছে, ইয়াৰ তদন্ত, উচিত তদন্ত হ'বই। লোকসভাৰ নিৰ্বাচনৰ প্ৰস্তুতি সম্পূৰ্ণ। আমি 11টাতো জিকিমেই, 12টালৈকে যাব পাৰোঁ, সদায় কৈ আছোঁ। নগাঁৱত তীব্ৰ যুঁজ দিম। নগাঁৱত যিহেতু অলপ সংখ্যালঘু ভোটৰ সংখ্যা বেছি, গতিকে আমি তীব্ৰ যুঁজ দিম, কোনো পধ্যে এৰি দিয়া নহ'ব। কিন্তু চাই আছোঁ কোন কেণ্ডিডেট পাই। আমাৰ ইয়াতে বৰ্তমানৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই টিকট পায় নে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক চুৰি মাৰি গৌৰৱ গগৈ ডাঙৰীয়াই টিকট আনে, তাৰ কাৰণে আমি চাই আছোঁ। তাৰ পাছত নিশ্চয়কৈ ব্যৱস্থা আমি দলৰ ফালৰ পৰা অলপ যোগ্যতাৰে প্ৰতিদ্বন্দ্বিতা কৰিম, আৰু কোনো পধ্যে সহজে এৰি দিয়া নহ'ব বুলি আজি ঘোষণা কৰিছোঁ। ব্যক্তিয়ে কৈছে, এজন ৰাজনৈতিক ব্যক্তিয়ে, মই নামটো নকওঁ, কংগ্ৰেছৰ তথাকথিত সহযোগী দলৰ এগৰাকী নেতা, মানে ইণ্ডিয়া এলায়েন্সৰ এগৰাকী নেতা, কংগ্ৰেছ দলৰ নহয়, বোলে কংগ্ৰেছ দলে কিয় টিকটবিলাক এনাউন্স কৰিছে, অলপ কেণ্ডিডেটৰ পৰা পইচা ল'ব পাৰি নেকি? মোৰ কথা নহয় দেই, মোক এজন অসমৰ নেতাই কৈছে, মই নামটো এতিয়া ক'ব খোজা নাই। তেখেতে কৈছে, তেখেতে বোলে সুধিছিলে, তেখেতো এই 12টা তথাকথিত দলৰ এগৰাকী নেতা, তেখেতে বোলে সুধিছিলে কংগ্ৰেছ দলৰ নেতাকেইগৰাকীক যে আপোনালোকে কিয় এনেকৈ কেণ্ডিডেট দি দিলে আমাৰ লগত আলোচনা নকৰাকৈ। তেতিয়া কংগ্ৰেছ দলৰ ফালৰ পৰা হেনো কোৱা হ'ল, আমি কেণ্ডিডেট এনাউন্স কৰিলে অলপ পইচা বেছিকৈ ল'ব পাৰোঁ।